হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ আজি আমাৰ লাকি ডক্টৰৰ ঘৰত যাবলৈ আছে গাইজ, যিহেতু তাই 9 মাহ চলি আছে। তাইৰ পেটটো খুব বিষ কৰিলে বুলি কৈছে। ৰাতিপুৱাই লৰালৰিকৈ তেওঁলোকে ডক্টৰৰ ঘৰত যাবলৈ ওলাইছে। আৰু এফালে অকণমান কাপোৰ যিহেতু এডমিট কৰিব ন, মানে এডমিট কৰিব পাৰে নকৰিব পাৰে, ক'ব নোৱাৰি। তাই পেটটো বিষ কৰিছে, যিহেতু 9 মাহো সোমালে। সেইটো কাৰণে সোমালে মানে কি 9 মাহ চলিয়ে আছে, তো সেইটো কাৰণে কাপোৰ অলপো মই এনেকৈ কৰি ভৰাই দিছোঁ। লৰালৰিকৈ তেওঁলোক গৈছে। তাই বেচেৰি, মোক খুব বেয়া লাগিছে জানেনে। এইখিনি সময় তাই পেটটো বিষ কৰি আছে বুলি কৈছে। ধুনীয়াকৈ তাইক বহাই মেলি পঠালোঁ। আমিও অলপ দেৰিকৈ যাম। তেওঁলোকক ডক্টৰে কি কয় কি নকৰে ফোন কৰিব, তাৰপিছত আমি যাম। আৰু গ'ল তেওঁলোক। আৰু এফালে আমিও গধূলি আহি পালোঁহি, যিহেতু তেওঁলোকক এডমিট কৰিলে আৰু ডিব্ৰুগড় অপেক্ষাত এডমিট কৰিছে গাইজ। সকলোখিনি আমি ঘৰৰ মানুহ পালোঁহি। লাকি ঘৰো আহিলে, মা দেউতা, আমিও আহিলোঁ চবেই। এইফালে বেছি চেলাইন লগাই থৈছে আৰু এইফালে নেট পলিচ এৰাই আছে। নেট পলিচবিলাক বোলে নেৰিছেই কৈ আছে নাৰ্ছকেইগৰাকীয়ে। আৰু এইফালে ডাঙৰজনী ছোৱালীক ইমান মানে কাষত বিচাৰিছে, তাই উৎপাত কৰিব লাগিছে জানেনে। এইখিনি সময়ত মাকে মানে কেনেকুৱা এটা অনুভৱ কৰিছে তেওঁৱে জানে আৰু, নহয় জানো। মোৰ কিন্তু লাগিলে খুব বেয়া লাগিছে এইখিনি সময়ত। তো সেইকাৰণে মই এক ছেকেণ্ডো তাইক এৰিব বিচৰা নাই। ময়ো তাৰ লগতে লাগি আছোঁ, মানে ডাঙৰ ছোৱালীজনীক চাই আছোঁ। আৰু এইফালে আমি সকলোখিনিয়ে, এইফালে লাকি মা দেউতা, আমাৰ মা আৰু আমাৰ বা বৌমাহঁতি চবেই আমি মানে নিউ বেবীৰ কাৰণে ইন্তজাৰ কৰি আছোঁ। ইন্তজাৰ মানে এইফালে চাওকচোন, বাইকৰ কি উৎপাত। আৰু এইফালে ককায়েক হ'ব, বায়েক হ'ব, নক'ব আৰু তেওঁলোকৰ কথা, ইমান উৎপাত, যিহেতু নিউ বেবী আহিবৰ কাৰণে। আৰু এইফালে বাপেকৰ কি চিন্তা চাওকচোন, মোৰ দেউজনৰ। আৰু মানে ইফালে ঘূৰি ফুৰিছে, চিন্তা কৰিছে। আৰু অৱশেষত জানেনে, আমি নিউ বেবী পাই গ'লোঁ, আমাৰ ঘৰত নতুন সদস্য। এয়া মোবাইলত ফটো খেচি আনিলে, কিন্তু বৰ্তমান আমাক দেখুওৱা নাই। এয়া ফটো মাৰি আনিছে। কি আমি খুচি জানেনে গাইজ, বহুত ভাল লাগিছে। আৰু এফালে আমাক এজনকৈ বেবী দেখালে বাৰু। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইজ, বেবী বয় হেনে গাল হয়, আৰু এইফালে মাক হয়।